হেল্ল' এভৰিৱান, ই কুইবাত চায়েন্সৰ প্লেটফৰ্মলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে গম পায় যে আমাৰ বি এছ চি নাৰ্ছিঙৰ পৰীক্ষা মানে অলৰেডি আহিছে, ফৰ্ম ফিল আপ চলি আছে। গতিকে এই বি এছ চি নাৰ্ছিঙৰ পৰীক্ষাৰ বাবে আমি কিছুমান মানে প্ৰশ্ন আপোনালোকৰ বাবে যুগুতাই লৈ আহিছোঁ। কাৰণ এই পৰীক্ষাত বহু ছাত্ৰ ছাত্ৰী মানে বিশেষকৈ বহুখিনি ছাত্ৰী আমাৰ অৱতীৰ্ণ হোৱা দেখা যায়। গতিকে এই পৰীক্ষাত যাতে তেওঁলোকৰ সহায় হয়, সেই সহায় হোৱাকৈ আমি বহুখিনি প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ। আৰু আমাৰ অলৰেডি যে মানে ক'ত কেনেকে মানে ফৰ্ম ফিল আপ কৰিব সেই বিষয়ে জনোৱা এটা ভিডিঅ' আহিছে আমাৰ। তাত আপোনালোকে যাব পাৰে, বা যদি ফৰ্ম ফিল আপ কৰা নাই ফৰ্ম ফিল আপ সোনকালে কৰি ল'ব আৰু সোনকালে প্ৰিপাৰেশ্যন আৰম্ভ কৰক, যাতে আপোনালোকৰ মানে আগন্তুক যদি যিসকলৰ বি এছ চি নাৰ্ছিং পঢ়িব ইচ্ছা আছে মানে তেওঁলোকে যাতে মানে তাতে চিট পায়। গতিকে আগতীয়াকৈ শুভকামনা জনাইছোঁ। আৰু এই কুৱেশ্যনসমূহত ইয়াত আজি মেইনলি আমি ইয়াত আপোনাৰ যিটো বায়'লজি ছেকশ্যন আছে যে আপোনালোকৰ যিটো বায়'লজি ছেকশ্যন আছে, বায়'লজি ছেকশ্যনটোৰ কুৱেশ্যন আমি ইয়াত মোটামুটি 10টা ডিছকাশ্যন কৰিম। বহুত কুৱেশ্যন একেলগে ডিছকাশ্যন নকৰোঁ, কাৰণ বহুত ডিছকাশ্যন কৰিলে আপোনালোকৰো মনত নাথাকে বা বস্তুখিনি কনচেপ্টবিলাকেই নহয়। গতিকে আমি ইয়াত 10টা কুৱেশ্যন ডিছকাশ্যন কৰিম। আৰু যদি আমি এই ভিডিঅ'সমূহ আপোনালোকৰ মানে সঁহাৰি পাওঁ, তেতিয়াহ'লে আমি বাকী ছাবজেক্টসমূহ মানে ফিজিক্স হওক, কেমেষ্ট্ৰি হওক, গতিকে এই ছাবজেক্টবিলাকৰ পৰা আপোনালোকৰ প্ৰশ্ন আহিব। নিশ্চয় আপোনালোকে চিলেবাছটো গম পায়। যদি চিলেবাছটো গম নাপায়, চিলেবাছ সম্পৰ্কীয় ভিডিঅ' এটাও আমাৰ চেনেলত অলৰেডি আপলোড কৰা আছে, এয়া চাই ল'ব। তাত মই গোটেইখিনি চিলেবাছ কোনটো মানে ছাবজেক্টৰ পৰা কিমান নম্বৰ আহিব, মানে নিগেটিভ মাৰ্ক থাকিব নাই, মানে কোনে মানে এক্সামটো অৰ্গেনাইজ কৰিব, গোটেইখিনি বস্তু দিয়া আছে। গতিকে আজি আমি বায়'লজিৰ 10টা কুৱেশ্যন আমি ডিছকাশ্যন কৰোঁ। গতিকে এই ধৰণৰ প্ৰশ্নই আপোনালোক আহিব। এই ধৰণৰ প্ৰশ্নবিলাক আপোনালোকে চাব লাগিব। বহুত টান প্ৰশ্ন নাহে, আহকচোন চিম্পল প্ৰশ্ন হ'লে আপোনালোকে নিজে কিমানখিনি প্ৰিপেয়াৰ হৈ আছে সেইটো চালেও গম পাব। গতিকে আহক আমি ষ্টাৰ্ট কৰোঁ। যে প্ৰথম কুৱেশ্যনটো আছে কি, আচ্ছা আৰু এটা কথা ক'ব খুজিছোঁ যে ইয়াত মই অসমীয়াখিনিও অন্তৰ্ভুক্ত কৰিছোঁ, যাতে যিসকল অসমীয়া মিডিয়ামৰ মানে ষ্টুডেণ্ট আছে তেওঁলোকৰ যাতে দিগদাৰ নহয়, যিটো প্ৰশ্নটো বুজি পায়। ক'ৰবাত হয়তো কিবা মানে সেই হ'ব পাৰে বস্তুখিনি, ক'ৰবাত দুই এটা কিবা এটা ক'ৰবাত সেই হ'ব পাৰে বাৰু, মই ঠিক কৰি দিম এইখিনি ক'ৰবাত যদি সেই হৈ আছে। কিন্তু আমি কাৰণ মানে ইংৰাজীৰ কিছুমান শব্দ ডাইৰেক্ট ট্ৰান্সলেট কৰা দিগদাৰ আৰু অকণমান, যেনেকে এলভিঅলাছৰ কোনো ধৰণৰ মানে মই জনাত অসমীয়া নাই, তাত এলভিঅলাছ বুলিয়ে জনা যায়। গ্লমেৰুলাছ বুলিয়ে জনা যায়। গতিকে কিছুমান শব্দৰ মানে ইংৰাজীত থাকিবই, কিন্তু নৰ্মেলি আমি কথাখিনি অসমীয়াত প্ৰশ্নটো বুজি পালে হ'ল। চোৱা যে ফাৰ্ষ্ট প্ৰশ্নটো কি আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাংচনেল ইউনিট অফ কিডনী। যে কিডনীৰ ফাংচনেল ইউনিট কি হয়, যে তলৰ কোনটো বৃক্কৰ কাৰ্যকাৰী একক, যে তলৰ কোনটো, যে নেফ্ৰন, নিউৰন, এলভিঅলাছ আৰু গ্লমেৰুলাছ, যে তলৰ কোনটো আমাৰ বা কোনটোক আমি কি বুলি ক'ব পাৰো, তোমাৰ বৃক্কৰ বা কিডনীৰ আমি কাৰ্যকাৰী একক বুলি ক'ব পাৰো। কিডনীৰ ডায়েগ্ৰামটো মনত আছে নে অকমান, কি ধৰণৰ আছিল মানে কিডনীৰ ডায়েগ্ৰামটো অকমান, যে এই ধৰণৰ এটা ডায়েগ্ৰাম আছিল ন, বিন শেপেড হয় নৰ্মেলি তোমাৰ, নহয় এই ধৰণৰ কি আছিল আমাৰ তোমাৰ মানুহৰ দুটা কি থাকে, তোমাৰ কিডনী থাকে, নহয় তাৰ আৰু কিবা কিবি বস্তু এনেকে বহুত জড়িত হৈ থাকে, আৰু সেইবিলাক আমি গোটেইখিনি ইয়াত হেৰি নকৰোঁ বাৰু। ইয়াত আমি বিভিন্ন ধৰণৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ আমি সমান পাইছিলোঁ অলপ। যদি তোমালোকে ক্লাছ 11ৰ কিতাপখন মনত কৰা, তোমালোকৰ এইবিলাক বস্তু মনত পৰিব। গতিকে এইবিলাক কুৱেশ্যন তোমালোকে আহিব, এইবিলাক কুৱেশ্যন তোমালোকে কৰিব পাৰিব লাগিব। যদি চোৱা এতিয়া এনচাৰটো তোমালোকে মোক মানে তোমালোকে সেই কৰিবা, নিজে এটা কাম কৰিবা, তোমালোকে কিমানটা শুদ্ধ হয় লিখি যাবা, যে শেষত 10টাৰ কিমানটা কাৰেক্ট কৰিবা তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। যে প্ৰথমটো এতিয়া তোমালোকে ক'ব লাগে যে তলৰ কোনটো বৃক্ক বা কিডনীৰ কাৰ্যকাৰী একক হয়। যে চোৱা নিউৰনটোতো আমাৰ ডাইৰেক্ট নহয়, নিউৰনটো আমাৰ কি হয়, অকমান মানে নাৰ্ভৰ লগত বা ব্ৰেইনৰ লগত জড়িত বস্তু। এলভিঅলিটো আমাৰ কি হয় তোমাৰ, বা এলভিঅলাছ আমাৰ কি হয়, তোমাৰ এলভিঅলাছ হৈছে আমাৰ এই যিটো মানে লাংছ আছে, লাংছৰ লগত মানে এটা কানেক্টেড বস্তু। গতিকে আমাৰ নহয়, নহয়। আৰু গ্লমেৰুলাছ আছে, গ্লমেৰুলাছটো হৈছে এই পাৰ্টটো, এই ভিতৰত থকা পাৰ্টটো একচুৱেলি এটা নেফ্ৰনৰ লগত এই ধৰণৰ আমি ষ্ট্ৰাকচাৰ পাওঁ ন, নেফ্ৰনৰ ষ্ট্ৰাকচাৰ এটা পাওঁ আমি সেই ধৰণৰ। এই পাৰ্টটোক আমি গ্লমেৰুলাছ বুলি কওঁ। গতিকে আমাৰ গ্লমেৰুলাছো নহয়, নহয় নিউৰন নহয়, গ্লমেৰুলাছ নহয়, এলভিঅলাছ নহয়, বাকী থাকিল কি আমাৰ এনচাৰ হ'ব কি আমাৰ নেফ্ৰন, নহয় আমাৰ এনচাৰ হ'ব নেফ্ৰন।
The nephron is the structure and functional unit of kidney. It is responsible for filtering blood and forming urine. যে আমাৰ যিটো ব্লাড আছে, আমাৰ যি তেজ আছে, এই তেজত যিখিনি আমাৰ অদৰকাৰী বস্তু থাকে সেইখিনি আমাক কি কৰে, এই নেফ্ৰনে কি কৰে, এই নেফ্ৰনে আমাৰ মানে তেজৰ পৰা পৰিষ্কাৰ কৰি পেলাই কি কৰে, ইয়াক এক্সক্ৰিট কৰে বা মানে ইউৰিন হিচাপে বাহিৰ কৰি দিয়ে। গতিকে আমাৰ এইটো ফাৰ্ষ্ট কুৱেশ্যন আছিল। গতিকে নেক্সট কুৱেশ্যনটো চাওঁ কি আছে। Which plant hormone is responsible for cell elongation? যে কোষ প্ৰসাৰণত বা কোষৰ বৃদ্ধিত তলৰ কোনটো উদ্ভিদ বা কোনবিধ উদ্ভিদ হৰমন দায়ী বা তলৰ কোনবিধ উদ্ভিদ হৰমনে কি কৰে, আমাৰ এই মানে কোষৰ প্ৰসাৰণত সহায় কৰে। যে এইবিলাক বস্তু তোমালোকে পাই আহিছা, এইবিলাক বস্তু তোমালোকে মানে এনচাৰ বিলাক জানিব লাগিব। যে তোমালোকে এতিয়া কোৱা যে কি হ'ব, চাইটোকাইনিন হ'ব নে, কি বুলি কয়, ইথাইলিন হ'ব নে, নে অক্সিন হ'ব, নে এফচিচিক এচিড হ'ব। তোমালোকক মই অলপ অলপ সময় দিছো যাতে তোমালোকেও নিজে মানে সেই কৰিব পাৰা, যাতে নিজেও মানে চল্ভ কৰিব পাৰা। চোৱা, মই তোমালোকক কি কি কৈছো, যে বস্তু চল্ভ কৰিব ট্ৰাই কৰা। যেনেকে ধৰা মই এটা কৈ দিলো যে কি কৰে, অক্সিনে কি কৰে, তোমাৰ মানে মানে অলপ চলপ চিমিলাৰে হয় একচুৱেলি বস্তুবিলাক। অলপ তোমাৰ ডাইৰেক্ট মানে সেইটো ক'লে দিগদাৰ হয় অলপ, মানে এনচাৰটো ক'লে মানে কোৱাই যায়। ঠিক আছে বাৰু, মই মানে কৈ দিছো আৰু এইটো এনচাৰ হয়তো বহুতৰ মনত নাথাকিব পাৰে। এইটোৰ এনচাৰ কি হ'ব, এইটো হ'ব তোমাৰ অক্সিন, নে নহয়? এইটো কি, অক্সিন প্ৰমোটছ চেল ইলংগেশ্যন স্পেচিয়েলি ইন শ্বুটছ। ইট অলছ' ইনভলভ ইন ৰুট ইনিচিয়েশ্যন এণ্ড ফ্লুইড ডেভেলপমেণ্ট। গতিকে এইসমূহ আমাক সহায় কৰে। গতিকে তোমালোকক মই হোমৱৰ্ক দিলো যে এই তিনিটাৰ হা, আৰু এই তিনিটাৰ কাম হোমৱৰ্ক তোমালোকে মোক কমেন্ট ছেকশ্যনত জনোৱা, যে চাইটোকাইনিন, ইথাইলিন আৰু এফচিচিক এচিড, চৰি, চাইটোকাইনিন, ইথাইলিন আৰু এফচিচিক এচিডৰ কাম কি, তোমালোকে মোক কমেন্ট ছেকশ্যনত জনোৱা। গতিকে আমাৰ এনচাৰটো কি হ'ল ইয়াৰে, অক্সিন। গতিকে আমাৰ কি হ'ব, অক্সিন। গতিকে নেক্সট আমাৰ কুৱেশ্যনটো কি আছে চাওঁ আমি। নেক্সট, আচ্ছা, তাৰে আগত এটা কথা ক'ব খুজিছো, যে আমি এই ইয়াত যিখিনি কথা মানে আলোচনা কৰি আছো, এই কুৱেশ্যনসমূহ তোমালোকে হয়তো PDF তোমালোকে যদি পাব বিচাৰা, এই কুৱেশ্যনৰ PDF সমূহ আমাৰ এই যিটো মানে টেলিগ্ৰামৰ চেনেল আছে, ই কুহিপাত চায়েন্স বুলি, ইয়াত গৈ তোমালোকে কি কৰিব পাৰা, আমাৰ এই টেলিগ্ৰাম চেনেলটো জইন কৰি তোমালোকে এই PDF সমূহ তাৰ পৰা এই মানে কি বুলি কয়, ইয়াত জইন কৰি পেলাই তোমালোকে আমাৰ PDF সমূহ পাব পাৰা। বা ইয়াত ডাইৰেক্ট স্কেন কৰি পেলাই, এই যিটো আমাৰ স্কেনাৰ দিয়া আছে, ইয়াত স্কেন কৰি তোমালোকে আমাৰ এই PDF সমূহ ডাউনলোড কৰিব পাৰা। বা কিবা যদি আকৌ কিবা ইনফৰমেশ্যন লাগে কি কুহিপাত ৰিলেটেড বা যিকোনো আমাৰ কোৰ্চ ৰিলেটেড, ইয়াত ফোন কৰি তোমালোকে ইনফৰমেশ্যনসমূহ ল'ব পাৰা। গতিকে আকৌ আহা, আমি উভতি যাওঁ আমাৰ প্ৰশ্নকেইটাৰ মাজলৈ। যে হুইচ পাৰ্ট অফ দ্য হিউমেন ব্ৰেইন কন্ট্ৰলছ বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন? যে মানুহৰ মগজুৰ কোনটো অংশই ভাৰসাম্য আৰু সমন্বয় নিয়ন্ত্ৰণত সহায় কৰে বা সমন্বয় ৰক্ষা কৰাত সহায় কৰে? যে মানুহৰ ব্ৰেইনটোত বিভিন্ন ধৰণৰ পাৰ্ট আছে, বহুত নাম আছে। আমি ক'ত পঢ়িছিলো, আমি এইবিলাক বস্তু যিসকলে চায়েন্স মানে অবভিয়াছলি যিসকলে চায়েন্স মানে সকলো চায়েন্স বেকগ্ৰাউণ্ডৰে হয়, যে আমি ক্লাছ 11ত এটা মানে চেপ্টাৰ পঢ়িছিলো ক্লাছ 11ৰ শেষৰ পিনে, কি বুলি কয়, মানে ষ্ট্ৰাকচাৰ অফ ব্ৰেইন বা আৰু এইবিলাক নিউৰেল এই কন্ট্ৰল এইবিলাক মানে পঢ়িছিলো। তাত আমাৰ গোটেই বস্তুবিলাক মানে এই চেৰিবেলামৰ কাম কি, মেডুলা অবলংগাটাৰ কাম কি, তাৰপিছত চেৰিব্ৰামৰ কাম কি, পোন্স কি, হা, গতিকে এই বস্তুবিলাক দিয়া আছিল। গতিকে এই বস্তুবিলাক তোমালোকে মনত ৰাখিব লাগিব। হম এতিয়া ধৰা মই প্ৰত্যেকটো বস্তুৰ কামেই ইয়াত ডিছকাশ্যন কৰাটো সম্ভৱ নহয়, ভিডিঅ'টো মানে 1-1.5 ঘণ্টা বহুত দীঘলীয়া হ'ব। মই জাষ্ট আজি সেইকাৰণে কুৱেশ্যন হিচাপেহে মানে আলোচনা কৰিছো। তোমালোকে কি কৰিব লাগিব, যে ধৰা ইয়াত এনচাৰ যিয়ে নহওক কিয়, ইয়াত এনচাৰ যিয়ে নহওক কিয়, বাকী যিকেইটা অপশ্যন আছে সেই অপশ্যন কেইটাৰ তোমালোকে কামটো জানিব লাগিব। গতিকে এতিয়া তোমালোকে কুৱেশ্যনটো চল্ভ কৰিব ট্ৰাই কৰা, যে মানে কি বুলি কয়, এইটো হুইচ পাৰ্ট বা মানুহৰ কোনটো অংশই ভাৰসাম্য বা আৰু সমন্বয় নিয়ন্ত্ৰণ কৰাত সহায় কৰে। গতিকে আমাক কি হ'ব, এনচাৰটো তোমালোকে ইয়াত কৰিব ট্ৰাই কৰা। গতিকে এনচাৰটো কি হ'ব, তোমাৰ এনচাৰ হ'ব তোমাৰ চেৰিব্ৰাম। চেৰিব্ৰাম আমাৰ এনচাৰ হ'ব, চৰি, কি বুলি কয়, চেৰিবেলাম। এই বস্তুটো ইয়াত মানে অকমান ভুল হৈ আছে, এইটো কি বুলি কয়, চেৰিব্ৰাম হ'ব। এইটো চেৰিব্ৰাম।
মস্তিষ্ক হৈছে মস্তিষ্ক মানে গোটেই আমাৰ ব্ৰেইনটোৱে হৈ যায় এই বস্তুটো আমাৰ ইয়াত অকণমান সেইটো মানে টাইপিং মিষ্টেক হৈ আছে চোৱা আমাৰ যে চেৰি বেলাম যে আমাৰ এইটো হ'ব চিটো ইয়াত চিটো দিছো ইয়াত কি হ'ব চেৰি বেলাম যে the cerebellum is responsible for coordination of voluntary movement and maintaining posture and balance যে এই cerebellum কি কৰে আমাৰ তোমাৰ মানে যিটো কোঅৰ্ডিনেশ্যন কৰাত মানে এটা বস্তুৰ লগত আন এটা বস্তুক মানে কন্টেক্ট বা তাক কোঅৰ্ডিনেটেড ৱেত কাম কৰাত আৰু লগতে আমাৰ বেলেঞ্চটো ৰখাত আমাৰ কি কৰে এই চেৰিবেলামে আমাক সহায় কৰে গতিকে নেক্সট কুৱেশ্যন চোৱা এটা খুব ধুনীয়া আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন একদম জানিবই লাগে হোৱাট ইজ দ্য নৰ্মেল ৰেঞ্জ অফ হিউমেন বডি টেম্পাৰেচাৰ ইন চেলচিয়াছ যে মানুহৰ শৰীৰৰ উষ্ণতাৰ স্বাভাৱিক পৰিসৰ চেলচিয়াছত কিমান হয় যে আমাৰ বডিৰ এটা আমাৰ যিটো মানে বডি টেম্পাৰেচাৰ আমি সকলোৱে গম পাওঁ আমাৰ কেতিয়াবা কেতিয়াবা আমি কি কওঁ আমাৰ জ্বৰ হৈছে বুলি কওঁ হা জ্বৰ কেতিয়া হয় আমাৰ মানে যেতিয়া আমাৰ বডি টেম্পাৰেচাৰ কি হয় মানে বা আমাৰ মানে দেহৰ উষ্ণতা বৃদ্ধি হয় গতিকে আমি আমাৰ নৰ্মেল সাধাৰণ অৱস্থাটো আমাৰ দেহত কি থাকে এটা মানে তাপ এটা থাকে হয় নে নহয় আমি মানে এনেকে হাতেৰে চুই চালেও গম পাওঁ সেই আমাৰ যিটো মানে নৰ্মেল বডি টেম্পাৰেচাৰ এই নৰ্মেল বডি টেম্পাৰেচাৰটো আমাৰ মানে কিমান হ'ব ইয়াৰ অপশ্যন দিয়া আছে 35.5 to 36.6 sorry 37 to 38 to 39 গতিকে আমাৰ ইয়াৰে এনসাৰটো কি হ'ব আমাক এনসাৰটো ইয়াত মানে জানিব লাগে আৰু এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন গতিকে ইয়াৰে এনসাৰটো কি হ'ব আমাৰ তোমাৰ ইয়াৰে এনসাৰটো আমাৰ আমাৰ কি হ'ব তোমাৰ গতিকে ইয়াৰে এনসাৰটো হ'ব আমাৰ কি 36 আৰু 37 ডিগ্ৰী 37 degree Celsius গতিকে আমাৰ দিয়া আছে 36 আৰু 37 the average normal body temperature is around 36.5 to 37 গতিকে মই সেইটো কৈছিলো একচুৱেলি অলপ আগতে যে একচুৱেলটো বা মানে আমি 36 আৰু 37 লিখিব পাৰো 36 আৰু 37 আমি লিখিব পাৰো কিন্তু তুমি যদি বেছি এটা সেই ক'ব যোৱা 36.5 to 37 ক'ব পাৰা টেম্পাৰেচাৰ আউটসাইড দিছ ৰেঞ্জ মে ইণ্ডিকেট ইলনেছ গতিকে ইয়াতকৈ যদি আমাৰ দেহাৰ মানে উত্তাপ বা উষ্ণতা কি হয় বৃদ্ধি পায় আমি তেতিয়া কি ক'ব পাৰো আমি তেতিয়া ক'ব পাৰো যে আমাৰ কি হৈছে আমাৰ নিশ্চয় কিবা বেমাৰ হৈছে বা আমাৰ মানে জ্বৰ হৈছে বা কিবা মানে কিবা এটা হৈছে আৰু গতিকে দ্য এভাৰেজ নৰ্মেল বডি টেম্পাৰেচাৰ ইজ এৰাউণ্ড 36.5 to 37 আমাৰ গতিকে এনসাৰত ডাইৰেক্ট 36.5 দিয়া নাই 35.5 দিয়া আছে গতিকে আমাৰ 35.5 টো নহ'ব গতিকে আমাৰ কি হ'ব এনসাৰটো বি হ'ব গতিকে ইয়াত আমাৰ খ হ'ব The next question to is which enzyme is present in saliva and helps in digestion of starch গতিকে আমাৰ যি লালতি আছে এই লালতিত saliva মানে হ'ব ইয়াত আপোনাৰ লালতি এই লালতিত কোনটো এনজাইম থাকে কি ধৰণৰ এনজাইম থাকে আৰু ই ষ্টাৰ্চৰ পাচনত এই ষ্টাৰটো ডাইজেষ্ট কৰাত মানে ষ্টাৰ্চটো ডাইজেষ্ট কৰাত আমাক মানে সহায় কৰে আমাৰ চেলাইভাত থকা কোনটো মানে কি এনজাইম থাকে আৰু সেই মানে কোনটো এনজাইম থাকে যিটো এনজাইমে আমাৰ কি কৰে ষ্টাৰ্চৰ পাচন বা ডাইজেশ্যনত আমাক কি কৰে হেল্প কৰে আমাক সেইটোৰ এনচাৰটো আমাক লাগে গতিকে অপশ্যন কি কি আছে আমাৰ তোমাৰ পেপচিন এমাইলেজ লাইপেজ তাৰপিছত ট্ৰিপচিন তোমালোকে অকণমান এইটো বস্তু ট্ৰাই কৰা যে প্ৰথম মানে এইবিলাক বস্তু তোমালোকে মানে ভাবিব লাগিব যে তোমাৰ কি বুলি কয় যে কোনটোৱে মানে কি কামত মানে সহায় মানে কৰে তেতিয়াই তোমালোকৰ মানে কি হ'ব এনচাৰ বিলাক একচুৱেলি মানে ওলাব প্ৰথম ভাবা যে কি তোমাৰ যে পেপচিনে কি কৰে পেপচিনে কি কৰে তাৰপিছত ভাবা তোমালোকে কি তোমাৰ যে ট্ৰিপচিনে কি কৰে তাৰপিছত ভাবা তোমাৰ ট্ৰিপচিনে কি কৰে গতিকে আমাৰ তেতিয়া এনচাৰটো কি হ'ব ওলাব তোমাৰ যে চোৱা এতিয়া পেপচিনে আমি নৰ্মেলি আগৰ পৰা পঢ়ি আহিছো কি যে পেপচিনে আমাক কিহত মানে সহায় কৰে আমাৰ তোমাৰ প্ৰটিন ডাইজেশ্যনত সহায় কৰে গতিকে আমাৰ নিশ্চয় ইয়াত তোমাৰ প্ৰটিনৰ কথা আমাক নাই সোধা হয় নে নহয় আমাক লাইপেছে কিহত মানে সহায় কৰে আমাক লাইপেছেও কি কৰে আমাৰ তোমাৰ লিপিড ডাইজেশ্যনত সহায় কৰে বা লিপিড ব্ৰেকডাউনত সহায় কৰে প্ৰটিন ব্ৰেকডাউনত আমাক পেপচিনে সহায় কৰে তাৰপিছত এমাইলেজটো আমাৰ কি হ'ব আমি চেলাইভাৰী এমাইলেজ বুলি আমি নিশ্চয় শুনিছো এই চেলাইভাৰী এমাইলেজটো হ'ব কি আমাৰ তোমাৰ এনচাৰ গতিকে আমাৰ চোৱা চেলাইভাৰী এমাইলেজ অলছ কল টাইলিন ব্ৰেক্স ডাউন starch into simpler sugar in the mouth যদি কি হয় আমাৰ তোমাৰ আমাৰ মুখত
এই লালতি গ্ৰন্থি আমাৰ কি কৰে, আমি যেতিয়া এই মানে ষ্টাৰ্চ খাওঁ, আমি যেতিয়া এই মানে শৰ্কৰা খাওঁ, ইয়াক কি কৰে ব্ৰেক ডাউন কৰে বা ভাঙি দিয়ে, দি পেলাই কি কৰে চিম্পল চুগাৰলৈ কি কৰে কনভাৰ্ট কৰে। গতিকে এই বস্তুটো তোমালোকে জানিব লাগিব। গতিকে এই বাকী এটাৰ কাম বিলাকো যে মনত ৰাখিবা যে পেপচিনে কি কৰে পেপচিনটো প্ৰটিনৰ কাৰণে হয় নে নহয়, পেপচিনটো প্ৰটিনৰ কাৰণে হয়, লাইপেজটো লিপিডৰ কাৰণে হয় নে নহয়, তাৰপিছত তোমাৰ ট্ৰিপচিনো কি হয়, প্ৰটিনে হয়। গতিকে এইবিলাক বস্তু মনত ৰাখিব লাগিব। নেক্সট কুৱেশ্যনটো আমাৰ কি আছে আমি চাওঁ যে হুইচ ষ্ট্ৰাকচাৰ ইন দ্য হাৰ্ট প্ৰিভেন্ট বেকফ্ল' অফ ব্লাড। গতিকে আমাৰ মানে আমাৰ হাৰ্টটো ষ্ট্ৰাকচাৰ আমাক অকমান মনত আনা, এই ধৰণৰ ষ্ট্ৰাকচাৰ এটা আছিল হয় নে নহয়, হাৰ্টৰ ষ্ট্ৰাকচাৰ এটা আমাৰ এই ধৰণৰ ষ্ট্ৰাকচাৰ আছিল, এইফালে এনেকুৱা ধৰণৰ কিছুমান বস্তু আছিল, কিছুমান কেনেকুৱা চেপ্টা আছিল হয় নে নহয়, যিয়ে আমাক কি কৈছিল ছেপাৰেট কৰি ৰাখিছিল, কিছুমান এছে নোট আছিল, এভি নোট আছিল, এইবিলাক বস্তু এছে নোট এভি নোট আছিল, এইবিলাক বস্তু মানে অকমান মনত ৰাখিব লাগিব। এতিয়া এনচাৰটো কৰিব ট্ৰাই কৰা যে হুইচ ষ্ট্ৰাকচাৰ ইন দ্য হাৰ্ট প্ৰিভেন্টছ বেকফ্ল' অফ ব্লাড, যে আমাৰ মানে হাৰ্টত বা হৃদযন্ত্ৰৰ কোনটো গঠনে বা কোনটো অংগই তেজৰ মানে পিছলৈ প্ৰবাহত বাধা দিয়ে, মানে বেকফ্ল' মানে গম পাইছা ন, মানে এটা বস্তু যোৱাৰ পিছত তাক মানে বেক হোৱাত মানে মানা কৰে, মানে যাতে এবাৰ গ'ল আৰু তেজটো যাতে বেক হৈ আহিল, সেইটো বস্তুত মানে বাধা দিয়ে। গতিকে এটা খুব এটা মানে সুন্দৰ কুৱেশ্যন, আৰ্টিকল নিলয় ভাল আৰু চেপ্টাম। গতিকে ইয়াত আমাক কি হ'ব, আমাৰ অকমান চিন্তা কৰা বস্তুটো ইয়াত অকমান চিন্তা কৰে যে আৰ্টিকল মানে কি কাম কৰে, চেপ্টামে কি কাম কৰে, আৰু ভেন্ট্ৰিকলে কি কাম কৰে, বস্তুবিলাক তোমালোকে চিন্তা কৰা, তেতিয়াহে কি হ'ব মানে কেঞ্চাৰ বিলাক মানে পাবা। এটা 10 ছেকেণ্ড সময় দিছো তোমালোকে মানে কেঞ্চাৰটো চল্ভ কৰিব ট্ৰাই কৰা। গতিকে আমাৰ কি হ'ব ইয়াৰে কেঞ্চাৰটো, গতিকে ইয়াৰে এনচাৰ হ'ব কি আমাৰ তোমাৰ ভালভছ হয় নে নহয়, ইয়াৰে কেঞ্চাৰ হ'ব কি তোমাৰ আমাৰ ভালভছ। গতিকে আমাৰ এনচাৰ হ'ব কি ভালভছ। গতিকে এই ডায়েগ্ৰামটো যাৰ যাৰ মনত পৰিছে ন, এই ডায়েগ্ৰামটো যাৰ যাৰ মনত পৰিছে হাৰ্টত, তেওঁলোকে নিশ্চয় বস্তুখিনি সেই কৰিছে। গোটেইখিনি মই এতিয়া আৰু মানে সেই নকৰো, কাৰণ এতিয়া গোটেইখিনি কৈ থাকিলে আৰু আমাৰ দীঘলীয়া হৈ যাব, গতিকে আমি বেছি দীঘলীয়া নকৰো। গতিকে চোৱা, ভালভছ ইন দ্য হাৰ্ট এনচিয়ৰ ডেট ব্লাড ফ্ল'জ ইন ওৱান ডাইৰেকশ্যন এণ্ড প্ৰিভেন্ট বেকফ্ল'। গতিকে আমাক এই ভালভে কি কৰে, এইটো সহায় কৰে। নেক্সট হৈছে কি, হোৱাট ইজ দ্য মেইন ফাংচন অফ হোৱাইট ব্লাড চেল। আমাৰ মানে ব্লাডৰ বহুত ধৰণৰ আমাৰ কি থাকে, চেল থাকে নহয়, আমি আমাৰ ব্লাডৰ যিটো কম্পজিশ্যন আছে তাত আমি বিভিন্ন ধৰণৰ চেল পাওঁ, যেনেকে কিছুমান পাওঁ কি তোমাৰ WBC নে নহয়, WBC, কিছুমান পাওঁ কি RBC নে নহয়, RBC, এই দুটা আমি কি পাওঁ, মেইনলি পাওঁ নে নহয়। ইয়াত আমাক সুধিছে কি যে WBC যি আছে, এই WBC হোৱাইট ব্লাড চেল, এই WBCৰ একচুৱেলি কাম কি, WBCৰ কাম আমাক ইয়াত আমাক সুধিছে। অপশ্যন কি কি দিছে, যে অক্সিজেন পৰিবহনত সহায় কৰে, তেজ গত মৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধ মানে ক্ষমতা প্ৰদান কৰে, আৰু হৰমন উৎপাদন কৰে, আমাক ইয়াত তোমাৰ সুধিছে। গতিকে আমি ইয়াত তোমাৰ কি কৰিব লাগিব, প্ৰথমতে ভাবিব লাগিব, চোৱা যে অক্সিজেন ট্ৰান্সপৰ্টত আমাক কিহে সহায়, অকমান মনত কৰা, অক্সিজেন ট্ৰান্সপৰ্টত মোৰ মনত থকাতো WBC নৰ্মেলি ডাইৰেক্ট সহায় নকৰে, আমাক RBC মেইনলি সহায় কৰে। তাৰপিছত ব্লাড ক্লটিঙত আমাক কিবা প্লেটলেটছ বা কিছুমান সেনেকুৱা ধৰণৰ বস্তু আছিল তোমাৰ, গতিকে সেইবিলাকে কিবা সহায় কৰে নেকি। হৰমন প্ৰডাকশ্যনত ডাইৰেক্ট আমাৰ কিছুমান গ্লেন আছিল, এণ্ডো এক্সো, সেইবিলাকে সহায় কৰে নেকি। গতিকে এনেকে অকমান মানে গেছ কৰিব লাগিব। চোৱা এতিয়া বস্তু মই যেনেকে কৈছো ন, যে যদি একদম প্ৰপাৰ এনচাৰ নাজানো, সেই ধৰণে আমি গেছ কৰিব লাগিব অকমান। গেছ কৰিলে আমি কি গম পাওঁ, যে ইয়াত আমাৰ কি হ'ব, যে ৰোগ প্ৰতিৰোধ ক্ষমতা বা আমাৰ ইমিউন চিষ্টেমটো বা ইমিউনিটিক আমাক বুষ্ট কৰাত, বা ইমিউনিটি বা আমাৰ ৰোগ প্ৰতিৰোধত আমাক এই আমাৰ যি WBC আছে বা শ্বেত ৰক্ত কণিকা আছে, ই আমাক কি কৰে, সহায় কৰে। WBCs are part of immune system and protect the body against infection and foreign invaders। যে আমাৰ কি হয় তোমাৰ, যে আমাৰ যি এই WBC আছে, WBC আমাৰ দেহত যেতিয়া কিছুমান মানে ফৰেইন পাৰ্টিকুল সোমাব, যে কিছুমান বাহিৰা বেক্টেৰিয়া ভাইৰাছ এইবিলাক বস্তু যেতিয়া আমাক সোমাব, এই বেক্টেৰিয়া ভাইৰাছ বিলাকৰ পৰা আমি যিটো মানে বিশেষকে এই কৰোণা ভাইৰাছৰ সময়ৰ পিছৰ পৰা সকলো মানুহে নিশ্চয় এই ইমিউনিটি মানে কথা শুনি থাকে ন, যে ইমিউনিটি। গতিকে এই ইমিউনিটিৰ মানে আমাৰ লগত জড়িত হৈছে কি, আমাৰ তোমাৰ WBC। গতিকে সেইকাৰণে তোমালোকে যদি কেতিয়াবা ব্লাড টেষ্ট কৰা চাবাচোন, এই WBC কাউণ্ট চাই,
তাত লিখা থাকে চাবা কিছুমান যে RBC কাউন্ট এই ধৰণৰ বস্তু অকমান তোমালোকে লক্ষ্য কৰিব লাগে। কিছুমান বস্তু অকমান প্ৰেক্টিকেলি লক্ষ্য কৰিলেও গম পায় যে RBC কাউন্ট WBC কাউন্ট এনেকে লিখা থাকে আৰু কাষত এটা ৰেঞ্জ দিয়া থাকে সেই ৰেঞ্জটো চাব লাগে সেই ৰেঞ্জটোত যদি মানে ভিতৰত আছে তোমাৰ ঠিকে আছে আৰু যদি সেই ৰেঞ্জটোকে বেছি আছে তেতিয়াও বেয়া যদি সেই ৰেঞ্জটোতকে কম আছে তেতিয়া কি হ'ব যে WBC যদি তোমাৰ মানে সেই ৰেঞ্জটোতকৈ বহুত বেছি আছে তোমাৰ কি হ'ব মানে ইমিউনিটি কি হাইপাৰ ইমিউনিটি হাইপাৰ ইমিউনিটিও বেয়া হা যদি তোমাৰ দেহৰ যিটো ৰক্ষা চক্ৰ সেইটো যদি কি অতি সক্ৰিয় হৈ থাকে তেতিয়াও তোমাৰ কি হ'ব কিছুমান সমস্যা হ'ব যে সৰু সৰু বস্তুৰ কাৰণে তোমাৰ যেনেকে এলাৰ্জিটো এটা আমাৰ কি হয় হাইপাৰ মানে এটা চেনচিটিভিটি আমাৰ দেহাত একো বেয়া বস্তু নোহোৱাতে আমাৰ কি হয় আমাৰ বডিয়ে ৰিয়েক্ট কৰে আৰু যদি কম থাকে তেতিয়াও কি হ'ব তোমাক মানে যিকোনো বেমাৰে আক্ৰমণ কৰিব পাৰে গতিকে আমাৰ ইয়াত কুৱেশ্যনটো কি আছিল আমাৰ যে WBCৰ কাম কি গতিকে RBCৰ কাম কি কোৱাচোন তোমালোকে কমেন্ট সেকশ্যনত RBC কি সহায় কৰে তাৰপিছত আমাৰ নেক্সট কুৱেশ্যন আছে কি আমাৰ যে হোৱাট ইজ দ্য ক্ৰম'জমেল কণ্ডিশ্যন অফ ডাউন চিনড্ৰম যে ডাউন চিনড্ৰমৰ ক্ৰম'জমেল কণ্ডিশ্যনটো কি অৰ্থাৎ মানে ডাউন চিনড্ৰম নামৰ যিটো বেমাৰ আছে এই ডাউন চিনড্ৰম নামৰ বেমাৰটো হ'লে একচুৱেলি আমাৰ কি ধৰণৰ আমি মানে চোৱা এতিয়া মই তোমালোকক ক'লো কি যে আমাৰ মানুহৰ নৰ্মেলি কি হয় ক্ৰম'জমৰ সংখ্যা কিমান থাকে ক্ৰম'জমৰ সংখ্যা 46 ডাল বা 23 পেয়াৰ হয় নহয় হয়তো 46 ডাল থাকিব নহ'লে কিবা একে কথা ছেমে হয় কিন্তু এতিয়া যদি ডাউন চিনড্ৰম হয় এই যিটো ডাউন চিনড্ৰম নামৰ বেমাৰটো যদি হ'ব লগা হয় বা হয় মানুহৰ তেতিয়াহ'লে তেওঁৰ আমি দেহত ক্ৰম'জমৰ কি পৰিৱৰ্তন দেখিবলৈ পাম বা তেওঁৰ আমি মানে ক্ৰম'জমত কি ধৰণৰ আমি এটা ছেটআপ দেখিবলৈ পাম আমি ইয়াত ক'ব লাগে গতিকে অকমান চিন্তা কৰা কিন্তু কি হ'ব তাৰপিছত আৰু কিছুমান আমাৰ বেমাৰ আছিল ন সেই বেমাৰ বিলাকতো কি ধৰণৰ হয় অকমান চিন্তা কৰাচোন যে ক্লিনফেল্টাৰ চিনড্ৰম আছিল ন যে ক্লিনফেল্টাৰ চিনড্ৰমত কি হয় ক্লিনফেল্টাৰ চিনড্ৰমত কি হয় যে ক্লিনফেল্টাৰ চিনড্ৰমত কি আছিল যে 14XXY নহয় যে ক্লিনফেল্টাৰ চিনড্ৰমত কি আছিল তোমাৰ কণ্ডিশ্যনটো 14 কি বুলি কয় মানে এইটো মনত ৰাখিলে হ'ল XXY যে কি হয় আমাৰ নৰ্মেলি সাধাৰণ মানুহৰ কি থাকে যে সাধাৰণ মানুহৰ তোমাৰ ক্ৰম'জমৰ মানে কি হয় যে নৰ্মেল পুৰুষৰ সদায় কি থাকে XY থাকে নহয় এজন মানে পুৰুষৰ XY থাকে আৰু এগৰাকী মহিলাৰ কি থাকে দেহত এই যি ছেক্স ক্ৰম'জম আছে এইবিলাক কি থাকে XX থাকে অৰ্থাৎ দুডাল X ক্ৰম'জম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত কি থাকে এডাল X ক্ৰম'জম এডাল Y ক্ৰম'জম থাকে কিন্তু এই যিসকল ব্যক্তিৰ কি আছে এই ক্লিনফেল্টাৰ নামৰ মানে বেমাৰবিধ আছে তেওঁলোকৰ কি দেখিব দেহাত এই XXY মানে অৰ্থাৎ তোমাৰ এডাল কি হ'ব এডাল X ক্ৰম'জম বেছি থাকিব আৰু যদি এডাল X ক্ৰম'জম বেছি থাকে কি হ'ব কিছুমান কি হ'ব যিবিলাক মহিলা চৰিত্ৰ আছে যিহেতু এই X ক্ৰম'জম এডাল এক্সট্ৰা আছে সেই ব্যক্তিগৰাকীৰ দেহত কি হ'ব আমি কিছুমান মহিলাৰ চৰিত্ৰ মানে নৰ্মেল এগৰাকী সিহঁতকে মানে যিহেতু Y আছে আমি তাতে কি হ'ম কিছুমান পুৰুষৰ চৰিত্ৰ দেখা পাম যিহেতু Y আছে গতিকে তাত আমি কিছুমান পুৰুষৰ চৰিত্ৰ দেখা পাম কিন্তু এডাল X যদি অকল চিংগেল XY থাকিল তেতিয়া কি আছিল তেতিয়া নৰ্মেলি পুৰুষ এটা হ'ল কিন্তু যিহেতু এটা X এক্সট্ৰা আছে আমি মানে এটা কিছুমান মহিলাৰ এক্সট্ৰা কেৰেক্টাৰ আমি দেখিবলৈ পাম বা ইয়াৰ ক্ৰম'জমৰ সংখ্যা হ'ব কিমান যিহেতু নৰ্মেলি কি হয় 46 থাকে যিহেতু এডাল এক্সট্ৰা আহি গ'ল কি হ'ব ইয়াত তোমাৰ 47 হ'ব গতিকে ঠিক সেইদৰে তোমালোকে এতিয়া ক'ব লাগে কি ডাউন চিনড্ৰম নামৰ যিটো বেমাৰ হয় এই ডাউন চিনড্ৰম নামৰ বেমাৰটোত আমি কিমানডাল ক্ৰম'জম দেখিবলৈ আমি পাওঁ ইয়াত চোৱা কি অপশ্যন 45 46 47 48 আৰু লগতে বা সেইটো কি তাৰ এটা নাম আছে সেই কণ্ডিশ্যনটোৰ নামো তোমালোকে ক'ব লাগে চোৱা ইয়াত মই তোমালোকক মানে কণ্ডিশ্যনটোৰ নাম কৈ দিছো ইয়াত তোমাৰ ট্ৰাইচমি বুলি কোৱা হয় একচুৱেলি তোমাৰ ট্ৰাইচমি বুলি কোৱা হয় ইয়াত কি বুলি কোৱা হয় তোমাৰ ট্ৰাইচমি বুলি কোৱা হয় যে আমাৰ যিটো ক্ৰম'জম নম্বৰ 21 আছে অৰ্থাৎ তোমাৰ আমাৰ ক্ৰম'জম নম্বৰ যিটো 21 আছে এই ক্ৰম'জম নম্বৰ 1ও এই ক্ৰম'জম 21ও কি থাকে বেলেগ ক্ৰম'জমৰ দৰে কি থাকে নৰ্মেলি তোমাৰ দুডাল থাকিব নে নহয় এই ধৰণৰ কি থাকিব আমাৰ তোমাৰ দুডাল 21 ক্ৰম'জম থাকিব 21 কাৰণ সেইটো পেয়াৰত থাকে কিন্তু এই বেমাৰটো যেতিয়া হয় তোমাৰ এই বেমাৰটো হ'লে কি হ'ব আমাৰ একচুৱেলি কি হ'ব এনচাৰটো কি হ'ব চি হ'ব 47 হা এই যিটো চোৱা ইয়াত যিটো আমাৰ যে ক্ৰম'জম নম্বৰ 21 হা যে ডাউন চিনড্ৰম ইজ কজড বাই ট্ৰাইচমি অফ 20 মানে ক্ৰম'জম 21 এই যে 21 নম্বৰ ক্ৰম'জমডাল আছে এই 21 নম্বৰ ক্ৰম'জমডাল কি থাকে তোমাৰ তিনিডাল থাকে এডাল দুডাল তিনিডাল থাকে তিনিডাল থকাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় ট্ৰাইচমি বুলি কোৱা হয় ট্ৰাইচমি ট্ৰাইচমি বুলি
কোৱা হয়। আৰু এই মানে কণ্ডিশ্যনটো হ'লে কি হয়, আমি এই যিটো বেমাৰ আছে তাক আমি ডাউন চিনড্ৰম বুলি কওঁ। গতিকে আমাৰ ইয়াত কি হ'ব এনচাৰটো, এই যিটো আমাৰ 47 আছে, গতিকে এই 47 হ'ব। 47 হ'ব। হা, এইটো কি বেমাৰটো এনেতো নৰ্মেলি 47টো ক্লিনফেল্টাৰটো হৈছিল, কিন্তু ইয়াত মনত ৰাখিবা যে 21 নম্বৰ ক্ৰমজমত, সেইটো মনত ৰাখিবা। 21 নম্বৰ ক্ৰমজমত হয় তিনিডাল থাকে, সেইকাৰণে তাক ট্ৰাইচমি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন কি আছে চোৱা, হুইচ অৰ্গেন ইজ ন'ন এজ গ্ৰেভিয়াৰ্ড অফ RBC? দেহৰ মানে কোনটো অংগ, দেহৰ কোনটো অংগ RBCৰ শ্মশান বুলি জনা যায়, যে আমাৰ দেহৰ কোনটো অংগ, দেহৰ কোনটো অংগ RBC শ্মশান, নামটো কেইটোৱে মনত ৰাখিবা, অসমীয়াটো মনত ৰখাৰ বৰ বিশেষ প্ৰয়োজন নাই, অসমীয়াটো আমি কৰা অসমীয়া যিহেতু, গতিকে সেইটো মানে কি বুলি কয় ডাইৰেক্ট আমি ট্ৰেন্সলেট কৰি দিছো যিহেতু, সেই ধৰণে কেতিয়াবা নিদিব পাৰে কুৱেশ্যনটো, এই ধৰণে দিব নৰ্মেলি, যে গ্ৰেভিয়াৰ্ড অফ RBC বুলি কাক কোৱা হয়, যে লিভাৰ, কিডনী, স্প্লিন আৰু লাংছ। যে গ্ৰেভিয়াৰ্ড অফ RBC বুলি কাক কোৱা হয়, লিভাৰ, কিডনী আৰু লাংছ। গতিকে এইটো একদম এটা খুব ধুনীয়া কুৱেশ্যন। আৰু ইয়াত মানে তোমালোকে লাংছটো ক'ত থাকে জানা, কিডনী ক'ত থাকে জানা, লিভাৰ ক'ত থাকে জানা, স্প্লিনটো ক'ত থাকে মানে কি বুলি কয়, মোক কমেন্ট ছেকশ্যনত কোৱাচোন। স্প্লিনটো ক'ত থাকে তোমালোকে কমেন্ট ছেকশ্যনত মোক অকমান জনোৱাচোন। গতিকে ইয়াৰ এনচাৰটো কি হ'ব, তোমাৰ স্প্লিনে হ'ব একচুৱেলি। তোমাৰ আমাৰ লিভাৰে কি কৰে, আমাৰ লিভাৰে গোটেইখিনি আমাৰ ডিটক্সিফিকেশ্যনত সহায় কৰে, বা আমাৰ ডাইজেশ্যনতো কিছু পৰিমাণে সহায় কৰে। কিডনীয়ে আমাৰ কি কৰে, এক্সপিৰেশ্যনত সহায় কৰে, অৰ্থাৎ আমাৰ এই লিভাৰে কি কৰে, আমাৰ ডিটক্সিফিকেশ্যন কৰে, নে নহয়? ডিটক্সিফিকেশ্যন এনে কিছুমান আমাৰ মানে চিক্ৰেশ্যনো কৰে, বহুখিনি বস্তু আমাৰ চিক্ৰেট কৰে। তাৰপিছত কিডনী কি কৰে, আমাৰ কি বুলি এক্সপাইৰেশ্যন, লাংছে কি কৰে, আমাৰ মানে কি বুলি কয় ব্ৰিডিং, হয় নে নহয়, উশাহ নিশাহ লোৱাত সহায় কৰে। আৰু বাকী আমাৰ স্প্লিনক আমি কি বুলি কয়, আমাৰ গ্ৰেভিয়াৰ্ড অফ RBC বুলি কয়, মনত ৰাখিবা এইটো। নেক্সট কুৱেশ্যন বা লাষ্ট কুৱেশ্যন আছে, যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য মোড অফ নিউট্ৰিশ্যন ইন ফাঞ্জাই, যে বা ভেঁকুৰৰ পুষ্টিৰ ধৰণ তলৰ কোনটো হ'ব, যে পুষ্টি মানে নিউট্ৰিশ্যন, যে আমি যি খাদ্য খাওঁ, প্ৰত্যেক মানে অৰ্গেনিজমৰে কিছুমান এটা যিটো আমাৰ মানে পুষ্টি ধৰণ, বা আমাৰ যিটো মোড অফ নিউট্ৰিশ্যন একচুৱেলি, যে যিটো মোড অফ নিউট্ৰিশ্যন, এই মোড অফ নিউট্ৰিশ্যন বেলেগ বেলেগ হয়। এই যিটো ভেঁকুৰ বা আমাৰ যিটো আমাৰ ফাঞ্জাই আছে, এই ফাঞ্জাইৰ আমাৰ মোড অফ নিউট্ৰিশ্যন কি হ'ব, যে চোৱা অটোট্ৰপিক, হেটাৰোট্ৰপিক বা ইনজেকশ্যন, হেটাৰোট্ৰপিক বা এবজৰ্পশ্যন, পেৰাচাইটিক অনলি, যে অটোট্ৰপিক নেকি, হেটাৰোট্ৰপিক নেকি, গ্ৰহণৰ দ্বাৰা, হেটাৰোট্ৰপিক শোষণৰ দ্বাৰা, নে কেৱল পৰজীৱী। এইটো আমাৰ এনচাৰটো কি হ'ব তোমালোকে ক'ব লাগে। ইয়াত আমাৰ এনচাৰটো কি হ'ব তোমালোকে ক'ব লাগে, যে ডাইৰেক্ট তোমাৰ কি বুলি কয়, মানে পৰজীৱী হ'ব নেকি, নে অটোট্ৰপিক হ'ব। অটোট্ৰপিক মানে যিবিলাকে একদম নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে। আচ্ছা, তোমালোকে নিজে ভাবা, অকমান এলিমিনেট কৰিব ট্ৰাই কৰা, যে ফাঞ্জাইয়ে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে নেকি, বা ভেঁকুৰে নিজে নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে নেকি। নৰ্মেলি ভেঁকুৰ তোমালোকে ক'ত লগা দেখিছা, ক'ৰবাত একদম সূৰ্যৰ ধুনীয়া পোহৰত একদম পুৰা ভেঁকুৰ ডাঙৰকে গজিছে দেখিছা নেকি? ভেঁকুৰ নৰ্মেলি ক'ত গজে, কিছুমান অকমান মানে মইষ্ট বা অকমান জেকা জেকা এৰিয়াত বা পচা সৰা বস্তুত আমি কি হয় ভেঁকুৰ লগা দেখা পাওঁ, হয় নে নহয়? গতিকে অটোট্ৰপিক হোৱাৰ চান্সটো বহুখিনি কমি গ'ল। হ'ব পাৰে, মই নাজানো, জাষ্ট তোমালোকক মই কেনেকে কৰিবলৈ অকমান ট্ৰাই কৰিছো, মানে বস্তুটো মই বুজাব চেষ্টা কৰিছো। চোৱা, সেই ধৰণৰ কিছুমান বস্তু আমি নাজানিলে আমি চল্ভ কৰিব পাৰি, যে পেৰাচাইটিক, যে ই বেলেগত থাকি অকল মানে মানে সেই কৰে নেকি, মানে পৰজীৱী নেকি অকল, নে হেটাৰোট্ৰপিক মানে বেলেগক খাই পেলাই জীৱন যাপন কৰে। আচ্ছা, গতিকে আমি এতিয়া বি আৰু চিৰ মাজত আমাৰ মেইনলি কি হ'ব লাগে, আমাৰ তোমাৰ মানে একচুৱেলি কনফিউজনটো হ'ব লাগে, যে ই হেটাৰোট্ৰপিক বা ইনজেকশ্যন হ'ব নে হেটাৰোট্ৰপিক বা এবজৰ্পশ্যন হ'ব। আমাক একচুৱেলি সেইটোৰ মাজতে আমাৰ কনফিউজন হ'ব লাগে, যে অটোট্ৰপিক আৰু পেৰাচাইটিকৰ মাজত আমাৰ কনফিউজন হ'ব নালাগে। আমাৰ মানে কনফিউজ হ'ব লাগে বি আৰু চিৰ মাজত, যে হেটাৰোট্ৰপিক বাই ইনজেকশ্যন হ'ব নে হেটাৰোট্ৰপিক বাই এবজৰ্পশ্যন হ'ব। গতিকে এই দুটাৰ মাজত তোমালোকে বস্তু তোমালোকৰ মতে যদি মইতো এনচাৰটো দি দিম, তোমালোকে একচুৱেলি মোক ইয়াতে কাৰণটো কৈ দিব। ইয়াত আমাৰ এনচাৰটো হ'ব কি হেটাৰোট্ৰপিক এবজৰ্পশ্যন, যে হেটাৰোট্ৰপিক এবজৰ্পশ্যন আৰু হেটাৰোট্ৰপিক ইনজেকশ্যনৰ মাজত কি ডিফাৰেন্স আছে, যদি কোনোবাই ক'ব পাৰা কোৱাচোন, ডিফাৰেন্স কি আছে কোৱাচোন, যদি কোনোবাই জানা যদি
হেটাৰট্ৰপিক বাই ইনজেকশ্যন আৰু হেটাৰট্ৰপিক বাই এবজৰ্পশ্যন মাজত ডিফাৰেন্স কি আছে তোমালোকে যদি জানা কোৱাচোন। যে চি আমাৰ ইয়াৰ আমি আচ্ছা ইয়াতো চিটো দি দিওঁ। যে ফানজাই এবজৰ্ব নিউট্ৰিয়েন্ট ফ্ৰম ডিকেইং অৰ্গেনিক মেটাৰ। যে মই কৈছিলো ন যে ফানজাই আমি বা ভেঁকুৰ আমি দেখাব যে ডিকেইং অৰ্গেনিক মেটাৰ মানে যিবিলাক বস্তু যেতিয়া আমি পচা যেতিয়া আমাৰ মানে মেইনলি কি হয় পচা বস্তুবিলাকত আমি দেখিবলৈ পাওঁ নহয়। দে আৰ চেপ্ৰফাইটিক এণ্ড হেটাৰট্ৰপিক বাই এবজৰ্পশ্যন। গতিকে আমাৰ কি হ'ব এইটো হ'ব আমাৰ এনচাৰ। যে তোমালোকে বস্তুটো এবাৰ চাই লোৱা যে ফানজাই এবজৰ্ব যে ফানজাই এবজৰ্ব নিউট্ৰিয়েন্ট ফ্ৰম ডিকেইং অৰ্গেনিক মেটাৰ দে আৰ চেপ্ৰফাইটিক এণ্ড হেটাৰট্ৰপিক বাই এবজৰ্পশ্যন। গতিকে আমাৰ এইটো আজি লাষ্ট কুৱেশ্যন আছিল। গতিকে আজিলৈ আমি ইয়াতে সামৰণি মাৰিছো। গতিকে এই ধৰণৰ যদি তোমালোকে ভিডিঅ' বিচাৰা য'ত আমি BSc নাৰ্ছিঙৰ কুৱেশ্যনসমূহ আকৌ আলোচনা কৰো মানে আৰু লগতে অসমীয়াটো আমি অন্তৰ্ভুক্ত কৰা উচিত নে নে তোমালোকে অসমীয়াটোৰ প্ৰয়োজন মানে বহুত থকা বুলি নাভাবা, আমাৰ সেইটো কথাও কমেণ্ট ছেকশ্যনত ক'বা। গতিকে আমি এই যদি তোমালোকে বিচাৰা আমি যদি নিশ্চয় ভিডিঅ'সমূহ তোমালোকক সঁহাৰি পাওঁ আমি নিশ্চয় এই ভিডিঅ'সমূহ আকৌ মানে কণ্টিনিউ কৰিম চিৰিজটো। ফিজিক্স কেমেষ্ট্ৰি ইংলিছ আমি যিখিনি লাগে সেইখিনি বস্তু আমি অলৰেডি আমি তোমালোকৰ বাবে লৈ আহিম এটা চিৰিজ হিচাপে মানে পৰীক্ষাৰ আগত। গতিকে ঠিক আছে আজিলৈ ইয়াতে সামৰণি মাৰিছো। ধন্যবাদ। থেংক ইউ।